নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে আপোনাৰ প্ৰিয় চেনেল সাইড টেকনিকেল। আজি আমি আলোচনা কৰিম অসমৰ মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত সেল্ফ হেল্প গ্ৰুপৰ সহায়ক দলৰ ভূমিকা আৰু ৰাজ্য চৰকাৰৰ নতুন পদক্ষেপসমূহৰ বিষয়ে। অসমত গ্ৰাম্য অৰ্থনীতিৰ ভৰসা হৈছে কৃষি, সৰু উদ্যোগ আৰু স্বনিযুক্তি। এই ক্ষেত্ৰত মহিলাসকলে আগবাঢ়িবলৈ আৰম্ভ কৰিছিল সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ সহ সহায়ক দল। 2001 চনৰ পিছত মহিলাসকলে দল গঠন কৰি ক্ষুদ্ৰ সঞ্চয়, ঋণ আৰু উদ্যোগৰ জৰিয়তে নিজৰ জীৱন পৰিৱৰ্তন কৰিছে। সেল্ফ হেল্প গ্ৰুপৰ উদ্দেশ্য তিনিটা মুখ্য দিশত কেন্দ্ৰীভূত। 1 নম্বৰত মহিলাসকলৰ আৰ্থিক স্বাৱলম্বন, 2 নম্বৰত হৈছে সামূহিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি আৰু 3 নম্বৰত হৈছে সমাজত নেতৃত্বৰ ভূমিকা গঢ়ি তোলা। 2025 চনত অসম চৰকাৰে সেল্ফ হেল্প গ্ৰুপসমূহৰ বাবে নতুন কিছু পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্য উদ্যোগবোৰ হ'ল সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলৰ ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ সৈতে সংযোগ কৰা, প্ৰত্যেক সেল্ফ হেল্প গ্ৰুপৰ সদস্যক ওৱান গ্ৰুপ ওৱান প্ৰডাক্ট ধাৰণাৰ অধীনত নিজৰ উদ্যোগৰ সৈতে যুক্ত কৰা, চিফ মিনিষ্টাৰ্ছ মাইক্ৰ এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট মিছনৰ জৰিয়তে প্ৰশিক্ষণ আৰু ঋণ সুবিধা প্ৰদান, অৰুণোদয় আৰু লাখপতি বাইদেউ স্কিমৰ সৈতে সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক সংযোগ কৰা। বলক আমি এখন সাফল্যৰ উদাহৰণ চাওঁ। নগাঁও জিলাৰ ৰেণু দেৱী আৰু তেওঁৰ দল প্ৰগতি সেল্ফ হেল্প গ্ৰুপে 2019 চনত হেণ্ডলুম উদ্যোগ আৰম্ভ কৰিছিল। প্ৰথমে তেওঁলোক স্থানীয় বজাৰত বিক্ৰী কৰিছিল। আজি তেওঁলোকৰ প্ৰস্তুত কাপোৰ গুৱাহাটী আৰু দিল্লীলৈও ৰপ্তানি হৈছে। এইদৰে সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে নিজৰ পৰিয়ালৰ জীৱনমান সলনি কৰিছে। এতিয়া কথা হ'ল, আপুনি যদি এজন সেল্ফ হেল্প গ্ৰুপৰ সদস্য হয়, আপুনি কি কি সুবিধা লাভ কৰিব? প্ৰথমত হ'ল বিনা জামানতৰ ঋণ 50,000 টকাৰ পৰা 2 লাখ টকালৈ আপুনি ঋণ ল'ব পাৰিব। আৰু দ্বিতীয়টো হৈছে উদ্যোগ স্থাপনৰ বাবে ট্ৰেইনিং প্লাছ টুল কিট। তাৰপিছত তৃতীয়টো হৈছে অনলাইন মাৰ্কেটিং প্লেটফৰ্ম যেনে এমাজন, ফ্লিপকাৰ্ট, জেম। এইবোৰ অনলাইন এপৰ সহায়ত আপুনি বিজনেছ আৰম্ভ কৰিব পাৰিব। তাৰপিছত চতুৰ্থত হৈছে স্কিল ডেভেলপমেণ্ট আৰু বেংক লিংকেজ ছাপৰ্ট আৰু চৰকাৰী অৰ্হতাৰ আঁচনিৰ প্ৰাধান্য। এতিয়া কথা হ'ল, আপুনি আবেদন কেনেকৈ কৰিব? আপুনি যদি সেল্ফ হেল্প গ্ৰুপত আবেদন কৰিব বিচাৰে, সেল্ফ হেল্প গ্ৰুপ গঠন কৰা বা যুক্ত হ'বলৈ হ'লে আপোনাৰ 5টা ষ্টেপ কমপ্লিট কৰিব লাগিব। তো প্ৰথমত হৈছে আপোনাৰ গাঁও বা গ্ৰাম্য পঞ্চায়তত NRLM অফিচত যোগাযোগ কৰিব লাগিব। তাৰপিছত 2 নম্বৰত হৈছে কমেও 10 জন মহিলা মিলি দল গঠন কৰিব লাগিব। তাৰপিছত 3 নম্বৰত সঞ্চয় একাউণ্ট খুলিব লাগিব আৰু নিয়মিত মিটিং আৰু সঞ্চয় কৰি ৰাখিব লাগিব। তাৰপিছত 4 নম্বৰ ষ্টেপ হৈছে ব্লক মিছন মেনেজমেণ্ট ইউনিট বা DRDA অফিচৰ সহায় লওক। আৰু 5 নম্বৰ ষ্টেপ হৈছে অনলাইন আবেদন কৰিব পাৰিব assam.gov.in বা nrlm.gov.in ৱেবছাইটত আপুনি আবেদন কৰিব পাৰিব। তো বন্ধুসকল, সেল্ফ হেল্প গ্ৰুপ মাত্ৰ এটা দল নহয়, ই হৈছে মহিলাসকলৰ শক্তি, সাহস আৰু সপোনৰ এক প্ৰতীক। যদি আপুনি মহিলা ৰূপে নিজৰ জীৱনত আগবাঢ়িব বিচাৰে, তেন্তে আজি নিজা গাঁৱৰ সেল্ফ হেল্প গ্ৰুপ দলৰ লগত আপুনি যুক্ত হওক। সেল্ফ হেল্প গ্ৰুপ নিজে কাম কৰে আৰু আনকো আগবঢ়াই নিয়ে। তো বন্ধুসকল, এই তথ্যপূৰ্ণ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু সেল্ফ হেল্প গ্ৰুপৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক সকলোৰে সৈতে একেলগে আগবাঢ়ক অসমৰ মহিলাৰ হাতত নতুন সম্ভাৱনাৰ শক্তি। জয় আই অসম।